সকলোকে নমস্কাৰ। আজি আমি বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেতা কে মোহনৰ বেহাৰবাৰী আউটপোষ্টৰ চিৰিয়েলটোত আগন্তুক দিনত অভিনয় কৰা দেখা পামনে নাই তাকে লৈ আমি আজি কথা পাতিম। বেহাৰবাৰী আউটপোষ্ট প্ৰায় 10টা বছৰ ধৰি চলি আছে। জানিব পৰা মতে ই কেতিয়াও বন্ধ হৈ নাযায়। যিহেতু কিছুদিন পূৰ্বে বেহাৰবাৰী আউটপোষ্টৰ কে মোহনক চিৰিয়েলটোত দেখা পোৱা যোৱা নাই। আৰু ইয়াৰ কাৰণ হৈছে যে কে মোহন বহুদিন ধৰি বেহাৰবাৰী আউটপোষ্টত কাম কৰি আহিছে আৰু তেওঁলোক কিছুদিন বিৰতি লৈছে নিজৰ কামৰ পৰা আৰু সকলোৰে নিজৰ সুকীয়া কাম থাকে। ঠিক তেনেদৰে কে মোহন নিজৰ কামক লৈ ব্যস্ত হৈ আছে। আৰু কে মোহন কিছুদিন পূৰ্বে বিয়লিৰ বৃন্দাবন নামৰ চিৰিয়েল এখনত কাম কৰি আছে। এতিয়া কথাটো হ'ল যে তেওঁলোক বেহাৰবাৰী আউটপোষ্টলৈ পুনৰ ঘূৰি আহিবনে নাই। কে মোহন 2-3 মাহৰ কাৰণে বিৰতি লোৱা শুনি পোৱা গৈছে। কিন্তু এতিয়া তেওঁলোক বেহাৰবাৰী আউটপোষ্টলৈ ঘূৰি অহা নহয় তেওঁলোকৰ ব্যক্তিগত কথা হৈ পৰিছে। বেহাৰবাৰী আউটপোষ্ট এনে এটা চিৰিয়েল যি এছিয়াৰ ভিতৰত ছেকেণ্ড লাৰ্জেষ্ট চিৰিয়েল আৰু প্ৰথমটো হৈছে তাৰক মেহতা কা উল্টা চশমা। সেইকাৰণে এই চিৰিয়েলটো বন্ধ হোৱাৰ কোনো প্ৰশ্নই নুঠে। আজিলৈ ইমানে। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে থকা বেল আইকনটো দবাই দিব। ধন্যবাদ। জয় আই অসম।